আপুনি মোক অতিষ্ঠ কৰি নুতুলিব আপোনাক মই কিমানবাৰ ক'ব লাগে যে মই এইবিলাক কাম কৰা নাই আৰু শুনক আপোনাৰ যদি এৰেষ্ট কৰিবলৈ মন আছে তেনেহ'লে কৰক কিন্তু প্ৰমাণ নোহোৱাকৈ আপুনি মোক এৰেষ্ট কৰিব নোৱাৰে তেন্তে তোৰ নাম সিহঁতে কিয় লৈছে মোৰ নাম লৈছিল কোনে এতিয়া তই নজনাৰ ভাও ধৰিব নালাগে তোৰ কথা মই জনা আছে চাওক আপোনাক মাৰিবলৈ মই কাকো পঠোৱা নাই সিহঁতে হয়তো আপোনাক ভুল পথে পৰিচালিত কৰিবলৈ মোৰ নামটো লৈছে ভুল পথে এতিয়া তই মোক পৰিচালিত কৰিব বিচাৰিছ সেই কামটো তই কৰিছিল আপোনাৰ ওচৰত কিবা প্ৰমাণ আছে তাৰ প্ৰমাণ নাই বাবে তই মোৰ সন্মুখত থিয় হৈ কথা ক'ব পাৰিছ কিন্তু সেই প্ৰমাণ গোটাবলৈ মোক আৰু বেছি সময় নালাগে যিদিনা প্ৰমাণ মোৰ হাতলৈ আহিব সেইদিনাই তোৰ শেষ দিন হ'ব আৰু তই মোৰ ওপৰত হাত দিলি যেতিয়া মোৰো প্লেন সলনি হৈছে এইবাৰ তোক অকল এৰেষ্টে নহয় চিধা ওপৰলৈ পঠিয়াম ঘৰৰ মানুহক শেষবাৰ বাবে চাই লওঁ কোনদিনা তোৰ শ্ৰাদ্ধ পাতিবলগীয়া হয় তাৰ কোনো ঠিক নাই হয় হয় বেদুৰ ঘৰে হয় আপুনি আহকচোন মই কিন্তু আপোনাক চিনি পোৱা নাই আমি মানে বেদৰ সৈতে একেলগে কাম কৰোঁ আপোনাৰ খবৰ এটা লৈ যাবলৈ আহিলোঁ বাৰু বহকচোন বহক 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 আপুনি গাটো ভাল পাইছে নহয় সেয়া অলপমান পিছে বেদ ঘৰত নাই মই তাক ফোন এটা কৰি আহোঁ ৰ'ব নালাগে আপুনি ফোন কৰিব নালাগে মই আপোনাৰহে খবৰ ল'বলৈ আহিছোঁ পিছে আপুনি আহিম বুলি তাক জনাইছিল জানো নাই কোৱা আজিকালি সি ইমান ব্যস্ত ফোন কৰিবলৈকে বেয়া লাগে পিছে ব্যস্ততাতকৈও তাক সমস্যাবোৰে বেছি জুৰুলা কৰিছে আপুনি একেলগে কাম কৰে যেতিয়া তাৰ ঘটি যোৱা ঘটনাবোৰ চাগে জানেই হয় আগতে সি এনেকুৱা নাছিল জানেনে পিতৃ হিচাপে গৌৰৱ কৰিব পৰা এটাই ল'ৰা আছিল কিন্তু হঠাৎ সেইবোৰ কি হৈ গ'ল জানো একো গমেই নাপালো সময় আৰু পৰিস্থিতিয়ে মানুহক কেতিয়াবা সলনি কৰি দিয়ে তেনেকুৱা একো পৰিস্থিতিৰ মুখামুখি হ'বলৈ দিয়া নাছিলো তাক আপুনি চাগে এটা কথা নাজানে তাৰ মাক নাই সৰু থাকোঁতেই যেতিয়া মাকে মোৰ হাতত তুলি দিছিল তেতিয়াৰ পৰা মই তাক আহাল ফুলে ডাঙৰ দীঘল কৰিছিলো কি হ'ল আপুনি কান্দিছে কিয় আপুনি হয়তো মোক চিনি পোৱা নাই মই আপোনাক কিয় চিনি পাব লাগে মোক আপুনি ক্ষমা কৰি দিয়ক মই বেদ আৰু আপোনাৰ ওচৰত দোষী ময়ে সেই দুৰ্বলগীয়া মাকজনী যিয়ে বেদক অনাথ আশ্ৰমত এৰি থৈ গৈছিল কিন্তু পৰিস্থিতিত পৰিহে মই তাক অনাথ আশ্ৰমত এৰি থৈ যাবলগীয়া হৈছিল কিন্তু পাছত মই আকৌ উভতি আহিছিলোঁ তেতিয়ালৈ সি আপোনাৰ কোলাত নিৰাপত্তা অনুভৱ কৰিছিল তাৰ কান্দোন বন্ধ হৈছিল সি আপোনাৰ লগত সুখী হ'ব পাৰিব সেইটো বিশ্বাস লৈয়ে মই তাৰ পৰা আঁতৰি আহিছিলোঁ তেনেহ'লে ইমান বছৰৰ মূৰত আপুনি কিয় আহিলে আপোনাৰ ল'ৰাক উভতাই নিবলৈ যিজনী মাকে নিজৰ সন্তানক এজন অচিনাকি মানুহৰ হাতত তুলি দি আঁতৰি যাব পাৰে তেওঁ নিজকে মাক হিচাপে পৰিচয় দিয়াৰ অধিকাৰ নাথাকে
আপুনি এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যাওক আপোনাৰ ল'ৰা ইয়াতে নাথাকে ইয়াত মোৰ ল'ৰা থাকে তাৰ ওপৰত আপোনাৰ অধিকাৰ দেখুৱাবলৈ নাহিব মই অধিকাৰ দেখুৱাবলৈ নাই আপুনি মোক ভুল নুবুজিব মই এটা আপোনাক অনুৰোধ কৰিবলৈ আহিছোঁ বেদক আপুনি যেনে তেনে সৎপথলৈ উভতাই আনক অহিৰণ যে তাৰ বিৰুদ্ধে নামি পৰিছে বেদ যদি সলনি নহয় তেনেহ'লে মহাভাৰতৰ দৰে ককাইৰ ভাইৰ সংঘাত হ'ব আৰু মই কুন্তি হ'ব নোখোজো কথাখিনি মই বুজি নাপালো অহিৰণ ভাগৱতীও মোৰেই ল'ৰা এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।